সন্ধিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে কোনো মাইকেলাল নাই কা আঁতৰাব নোৱাৰে মুকলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতৰ শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল পুনৰ এবাৰ বিৰোধীক টাৰ্গেট কৰি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত কোনো মাইকেলাল নাই যিয়ে একা আঁতৰাব পাৰে দেশৰ প্ৰতিজন নাগৰিকে জানিছে যে বিৰোধী দলসমূহ হিন্দু মুছলমান কৰি নিজৰ ভোট বেংক প্ৰস্তুত কৰিছে মোদীয়ে তেওঁলোকৰ মুখা খুলি দিছে বৃহস্পতিবাৰে আজমগড়ত এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মোদীয়ে কয় যে যিমান শক্তি আছে লগাওক কা আঁতৰাব নোৱাৰে বিৰোধীৰ মুখা খুলি দিয়া হৈছে আমোদজনক কথাটো হ'ল গান্ধীৰ নাম লৈ শাসনত চিৰিত উঠিছিল কিন্তু তেওঁলোকে মহাত্মা গান্ধী ভৰসাও ভংগ কৰিছে মোদীৰ গ্যাৰাণ্টি কি অৰ্থ ইয়াৰ সতেজ উদাহৰণ কাৰ জৰিয়তে শৰণাৰ্থী ভাৰতত নাগৰিকত্ব প্ৰদানৰ কাম আৰম্ভ হৈছে তেওঁলোকক সেইসকল লোক যিসকল শৰণাৰ্থী হিচাপে দীৰ্ঘ সময় ধৰি আমাৰ দেশত বসবাস কৰি আছিল তেওঁলোকে সেইসকল যিয়ে ধৰ্মৰ আধাৰত হোৱা বিভাজনৰ শিকাৰ হৈছিল ইপিনে লগতে মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতত শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল ইয়াৰ ভিতৰত অধিক সংখ্যক ওবিসি আৰু পিছপৰা দলিত ভাতৃভগ্নী আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল কংগ্ৰেছে এই কামতে লাগি থাকিল এছপি কংগ্ৰেছ ইণ্ডি মিত্ৰজোঁটে তেওঁলোকৰ সৈতে কোনো ভাল কাম কৰা নাছিল ইয়াৰ পৰিৱৰ্তে তেওঁলোকে এনে মিছা প্ৰচাৰ চলাইছে যিয়ে দেশত সংঘৰ্ষৰ সৃষ্টি হৈছিল আজিলৈকে এই ইণ্ডিয়া মিত্ৰজোঁটৰ লোকসকলে কয় যে মোদীৰ কা দেশ সৈতে যাব পিছৰ খবৰটো হৈছে যিসকলে এখন নতুন বাইক কিনিব সপোন আছে কিন্তু সেই সপোন পূৰণ কৰিব পৰা নাই আপোনালোকৰ বাবে এনেকুৱা এটা লৈ আহিছো খবৰ যেটো খবৰ শুনিলে আপুনি আচৰিত হ'ব মাত্ৰ 50 টকাৰে 50খনকৈ বাইক আপুনি পাই যাব গোলাঘাট জিলাত 19 মে তাৰিখে হ'বলৈ গৈছে এখন বৃহৎ লটাৰী খেল এই লটাৰী খেলত মাত্ৰ 50 টকা টিকেট ক্ৰয় কৰিলে আপুনি 50খন বাইকৰ এখন লাভ কৰিব পাৰিব টিকেট আপুনি সেই সপোন হয়তো পূৰণ হ'ব পাৰে আপোনাৰ ইয়াৰ লগতে আপোনালোকে WhatsApp নাম্বাৰ দিয়া হৈছে স্ক্ৰিনত নাম্বাৰ দিয়া হৈছে আপুনি যোগাযোগ কৰি আপোনাৰ নিজৰ টিকেটটো সংগ্ৰহ কৰিব পাৰিব আমাৰ পৰা আপুনি হাৰ্লি ডেভিডসনৰ পৰা ধৰি KTM ডিউক বুলেট কাৰিজমা পালসাৰ 150 TVS Apache পালসাৰ NS 150 পালসাৰ NS 125 পালসাৰ 125 হিৰো গ্লেমাৰ পৰা ধৰি আপোনালোকে স্কুটিলৈকে আপুনি এই খেলত পাই যাব স্ক্ৰিনত দিয়া নাম্বাৰত আপুনি যোগাযোগ কৰক আৰু নিজৰ টিকেটটো সংগ্ৰহ কৰক ইপিনে চৰকাৰী স্কুলত উকলিব বিনামূলীয়া নামভৰ্তি সকলো শিক্ষাৰ্থী চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তি কৰা সুবিধা পাই আহিছিল যদি সেই পথ ৰুদ্ধ হৈ পৰিব কাৰণ ৰাজ্যৰ শিক্ষা বিভাগে ৰেচন কাৰ্ড থকা পৰিয়ালৰ সন্তান সহকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে বিবেচনা কৰি আছে যাৰ ফলত 4 লাখ টকাকৈ অধিক উপাৰ্জন থকা পৰিয়ালৰ শিক্ষাৰ্থী ভৱিষ্যত বিনামূলীয়া নামভৰ্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব কাৰণ 4 লাখ টকা বা তাৰ তলত বাৰ্ষিক উপাৰ্জন পৰিয়ালৰ ৰেচন কাৰ্ড থাকে আৰু সেই পৰিয়ালৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰতে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া কথা বিবেচনা কৰি আছে শিক্ষা বিভাগে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ধৰি বিভিন্ন ধৰণৰ চৰকাৰী সা-সুবিধা তথা সেৱাসমূহ ৰেচন কাৰ্ডৰ লগতে সংযোজিত হোৱাৰ পাছত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেচন কাৰ্ড ভৱিষ্যতে ভিত্তি হিচাপে লোৱা ইংগিত দিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী পেগুৱে কয় কল্যাণকামী ৰাষ্ট্ৰ হিচাপে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ সমানে অৰ্থবান পৰিয়ালৰ বহু শিক্ষাৰ্থীয়ে চৰকাৰে শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা সমানে লাভ কৰি আছে নামভৰ্তিৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী পৰিয়ালৰ ৰেচন কাৰ্ড সংযোজিত হ'ব বুলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় এই নীতি কাৰ্যকৰী হ'লে কেৱল 4 লাখ টকা বাৰ্ষিক উপাৰ্জন থকা পৰিয়ালৰ শিক্ষাৰ্থীয়ে চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সাক্ষাৎকাৰটোত দাবী কৰে যে শিক্ষকৰ অভাৱ আৰু চৰকাৰী একাংশ শিক্ষানুষ্ঠানত ভাল আন্তঃগাঁথনি নথকাৰ অভিযোগ আছে যদিও আগতকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ নামভৰ্তি বাঢ়িছে আগতে যিবোৰ বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ কম আছিল সেই শিক্ষানুষ্ঠানসমূহত এবাৰ ভাল ফল পাইছে ইফালে কটন বিশ্ববিদ্যালয়ৰ মাটি আবণ্টনৰ প্ৰসংগত কেন্দ্ৰ কৰি তীব্ৰ প্ৰক্ৰিয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দৃঢ়তাৰে কয় একত্ৰীকৰণৰ ফলত বন্ধ হৈ থকাৰ পৰা পৰিত্যক্ত চৰকাৰী শিক্ষানুষ্ঠানৰ মাটি শিক্ষা বিভাগৰ হাতত খবৰ হৈছে কোভিডশিল্ড প্ৰতিষেধক লোৱা লোকৰ মাজত শংকা কোভিডশিল্ডৰ মাতৃ প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই প্ৰত্যাহাৰ কৰিলে কোভিড প্ৰতিষেধক ট্ৰাজেনেকাৰ এনে সিদ্ধান্তই ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ এন্ট্ৰাজেনেকাৰ ভেক্সিভেৰিয়াৰ কোভিড প্ৰতিষেধকবিধ ভাৰতৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া কোভিডশিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল
এন্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰ পৰা উভতাই আনিব কোভিড প্ৰতিষেধক কোভিডশিল্ডৰ 500 বাতৰিয়ে ইতিমধ্যে ভাৰতত কোভিডশিল্ড প্ৰতিষেধক লোৱাৰ লোকৰ মাজত শংকাৰ সৃষ্টি কৰিছিল। এবাৰ কোভিডশিল্ডৰ মাতৃ প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰ বজাৰত বিতৰণ হোৱা কোভিড প্ৰতিষেধক উভতাই আনিম বুলি প্ৰকাশ কৰা বাতৰি আনিছে অধিক শংকা। মঙলবাৰে ব্ৰিটেইনৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন্ট্ৰাজেনেকাই সমগ্ৰ বিশ্বৰে পৰা ভেক্সজেভিৰিয়ে কোভিড প্ৰতিষেধকবিধ উভতাই অনাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। এন্ট্ৰাজেনেকাৰ এনে সিদ্ধান্তে ভাৰতত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰণ এন্ট্ৰাজেনেকাৰ ভেক্সজেভিৰি কোভিড প্ৰতিষেধকবিধ ভাৰতৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া কোভিডশিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল। শেহতীয়াকৈ প্ৰকাশ কৰিছিল কোভিডশিল্ডৰ ফলত হ'ব পৰা পাৰ্শ্বক্ৰিয়াৰ কথা। অৱশ্যে ব্ৰিটেইনৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে সমগ্ৰ বিশ্বৰ পৰা প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ উভতাই অনাৰ সন্দৰ্ভত অন্য কাৰণহে প্ৰকাশ কৰিছে। এন্ট্ৰাজেনেকাই প্ৰকাশ কৰা অনুসৰি কোভিড মহামাৰীৰ পাছত বিশ্বজুৰি কোভিড প্ৰতিষেধক সুলভে পৰাৰ পৰিপ্ৰেক্ষিততহে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে বিশ্বৰ ভিন্ন প্ৰান্তত বিতৰণ কৰা প্ৰতিষেধকসমূহ উভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তৃতীয় তথা অন্তিম পৰ্যায়ৰ অসমত অভিলেখ সংখ্যক ভোটদান 81.61% ভোটদানৰ হাৰেৰে শীৰ্ষত অসম। তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে অসমত সামগ্ৰিকভাৱে অন্ত পৰে লোকসভা নিৰ্বাচন। তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত অসমত অভিলেখ সংখ্যক ভোটদান তৃতীয় পৰ্যায়ত 81.61% ভোটদানৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষত অসম। মঙলবাৰে তৃতীয় তথা অন্তিম পৰ্যায়ত অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ধুবুৰী সমষ্টিত সৰ্বাধিক 92.68% ভোটদান সাব্যস্ত হয়। ইয়াৰ লগতে গুৱাহাটীতো অভিলেখ সংখ্যক 75.67% ভোটদান হয়। বৰপেটা সমষ্টিত 82.2% ভোটদান হোৱাৰ লগতে কোকৰাঝাৰত ভোটদানৰ হাৰ 80.44%। উল্লেখ্য যে এইবাৰ প্ৰতিকূল বতৰৰ মাজতে হেলদোল ভাঙি ভোট দিবলৈ ওলাই আহিল ৰাইজ। ইফালে তৃতীয় পৰ্যায়ত বিহাৰত ভোটদানৰ হাৰ 58.18%, ছত্তীশগড়ত ভোটদানৰ হাৰ 71.06%, গোৱাত 75.20%, গুজৰাটত ভোটদানৰ হাৰ 58.98%, একেদৰে কৰ্ণাটকত ভোটদানৰ হাৰ 70.41%, মধ্যপ্ৰদেশত ভোটদানৰ হাৰ 66.05%, মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ 61.44%, উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ 57.34% আৰু পশ্চিম বংগত ভোটদানৰ হাৰ 75.57%। ৰাজ্যৰ 94খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ দাবী। নিৰ্বাচনৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে জনবিৰোধী সিদ্ধান্ত। বিদ্যালয় বন্ধ বিৰুদ্ধে আপৰ গৰ্জন। যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে গৈ অসম চৰকাৰে বিভিন্ন অজুহাত হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ পৰিৱৰ্তে শিক্ষা বিভাগে বিদ্যালয় বন্ধ কৰি দিয়াৰ টগলকি কাণ্ড সংঘটিত কৰিছে। আজি মহানগৰী গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীয়ে এক সংবাদমেল যোগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী শিক্ষা ব্যৱস্থাত সংকৰ গৰাহলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে আপ অসমৰ সভাপতিজনে। ডক্টৰ চৌধুৰীয়ে কয়, অসমবাসীৰ স্বাৰ্থক জলাঞ্জলি দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ 94খন বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। এই বিদ্যালয়সমূহৰ ভিতৰতে 79খন হাইস্কুল, 17খন ছিনিয়ৰ ছেকেণ্ডাৰী হাই স্কুল আছে। ৰাজ্যবাসীৰ কোনো কথা কৰ্ণপাত নকৰা বিজেপি চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বেও 8064খন বিদ্যালয় বন্ধ কৰিছিল। আন্তঃগাঁথনিৰ অভাৱ অথবা পৰ্যাপ্ত শিক্ষাৰ্থী নথকাৰ অজুহাতত এনেদৰে বিদ্যালয়সমূহ বন্ধ কৰি। ইপিনে মে মাহৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীৰ ডাঙৰ খবৰ, এবাৰ শূন্যলৈ হ্ৰাস পাবনে দিয়ে। 7 পে কমিছনৰ মে মাহত কৰ্মচাৰীসকলৰ বৃহৎ চক লাগিব। বহু প্ৰত্যাশিত খবৰৰ অৱশেষ সফল হ'ল। বিগত 2 মাহ ধৰি কেন্দ্ৰীয় কৰ্মচাৰী তথ্য প্ৰকাশ হোৱা নাই, যাৰ বাবে কৰ্মচাৰী হতাশ হৈছে। মাৰ্চ মাহৰ AICPA সূচাংকৰ তথ্য 30 এপ্ৰিলত প্ৰকাশ পাব যদিও চৰকাৰৰ পৰা এতিয়ালৈকে কোনো আপডেট পোৱা নাই, যিটো এটা ডাঙৰ চক হিচাপে আহিছে। এতিয়ালৈকে লেবাৰ ব্যুৰোৰ 2024 চনৰ জানুৱাৰী মাহৰ তথ্যহে প্ৰকাশ কৰিছে। জানুৱাৰী মাহৰ সূচাংক তথ্য 28 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হৈছিল। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ AICPA সূচাংক তথ্য 30 এপ্ৰিল বা 1 মেত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছিল, যদিও সেয়া নহল, যিটো কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ জোকাৰণি হৈছে বিবেচিত। এতিয়া বিষয়টো হৈ কৰ্মচাৰীৰ মনত বহু ধৰণৰ বিভ্ৰান্তি আৰম্ভ হৈছে।
কিছু খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ CPIWৰ তথ্য এতিয়াও লেবাৰ ব্যুৰোৰ ওপৰত উপলব্ধ হোৱা নাই। ইয়াৰ বাবে লেবাৰ ব্যুৰোৱে একেখিনি মুকলি কৰিব পৰা নাই। তথ্যৰ বাবে আপডেট কৰি থকা কৰ্মচাৰীসকলে লেবাৰ ব্যুৰোৰ ৱেবছাইট নিৰীক্ষণ কৰি আছে। বৰ্তমানৰ পৰিস্থিতি অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীয়ে বৰ্তমান 50% DA লাভ কৰি আছে। 7 পে কমিছনৰ নিয়ম অনুসৰি যেতিয়া DA 50% হয় তেতিয়া এই শূন্য হৈ পৰে। এবাৰ শূন্যলৈ হ্ৰাস পাবনে আৰু বৃদ্ধি হ'ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে নিয়মটো শূন্য কৰি লোৱা হৈছে যাতে কৰ্মচাৰীসকলৰ দৰমহা সময়ে সময়ে সংশোধন কৰিব পৰা যায়। কিছুদিনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে DA 4% বৃদ্ধি কৰিছিল আৰু তাৰ পিছত 50%লৈ বৃদ্ধি কৰা হৈছিল।